নমস্কাৰ আজি হৈছে 23 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ অসমৰ প্ৰথমটো নিৰ্বাচনী ফলাফল বিহালীত বিজেপিৰ বৃহৎ জয় দেখিবলৈ পোৱা গৈছে কংগ্ৰেছে হৰুৱাই বিজেপি প্ৰাৰ্থী দিগন্ত ঘটৱালৰ বৃহৎ জয় ৯,০৫৬টা ভোটত জয়ী দিগন্ত ঘাটৱাল আৰু জয়লাভৰ পিছতেই বিজেপিৰ মাজত আনন্দ উল্লাসৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু পৰাস্ত হ'ল কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা আৰু অসমৰ প্ৰথমটো নিৰ্বাচনী ফলাফল আহি পৰিছে আমি খবৰটো জনাই গৈছোঁ আমাৰ সমুদৰ্শকক যে বিহালীত এইবাৰ বিজেপিৰ বৃহৎ জয় দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো পুনৰ অগপৰ দখলত বঙাইগাঁও দীপ্তিময়ী চৌধুৰীৰ বৃহৎ জয় দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ উপ নিৰ্বাচনৰ দ্বিতীয়টো ফলাফলৰ খবৰ আহি পৰিছে আমাৰ হাতত অগপৰ দখললৈ এইবাৰ বঙাইগাঁও সমষ্টি প্ৰজেনজিৎ সিংহক বৃহৎ ব্যৱধানত পৰাস্ত কৰিলে বিজেপি মিত্ৰজোঁটে আৰু ৩৪,৪৯৯টা ভোটত জয়লাভ কৰিছে এইবাৰ দীপ্তিময় চৌধুৰীয়ে আৰু ৰাজ্যৰ উপ নিৰ্বাচনৰ দ্বিতীয়টো ফলাফল আহি পৰিছে অগপৰ দখললৈ বঙাইগাঁও সমষ্টি আৰু এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো উপ নিৰ্বাচনত দুই ৰাজ্যত বিজেপিৰ শোচনীয় প্ৰদৰ্শন বিৰোধীৰ জয় জয়কাৰ দুই ৰাজ্যৰ উপ নিৰ্বাচনত বিজেপিৰ শোচনীয় প্ৰদৰ্শন পশ্চিমবংগ আৰু পঞ্জাৱত বিজেপিৰ তথৈবচ অৱস্থা আৰু কোনো এটা সমষ্টিতে বিজেপিয়ে লাভ কৰা নাই অগ্ৰগতি পঞ্জাৱৰ 4টা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন আৰু এখন আসন দখল এইবাৰ কংগ্ৰেছৰ আৰু 3টা সমষ্টিতে অগ্ৰগতি আম আদমি পাৰ্টিৰ আৰু পশ্চিমবংগৰ 6টা সমষ্টিতে টিএমচিৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে আৰু দুই ৰাজ্যৰ উপ নিৰ্বাচনত বিজেপিৰ শোচনীয় প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছে আমি খবৰটো জনাই যাম যে পশ্চিমবংগ আৰু পঞ্জাৱত বিজেপিৰ তথৈবচ অৱস্থা আৰু কোনো এটা সমষ্টিতে বিজেপিয়ে লাভ কৰা নাই অগ্ৰগতি পঞ্জাৱৰ 4টা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন আৰু এখন আসন কেৱল দখল কৰিছে কংগ্ৰেছে এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো লাখ লাখ মহিলাৰ বাবে আহি পৰিছে ডাঙৰ খবৰ নতুনকৈ 15ৰ পৰা 20,000 পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন ৰেচন কাৰ্ড থকা লাখ লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি নতুনকৈ 15ৰ পৰা 10,000 পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা শীঘ্ৰে প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ লগতে অৰুণোদয় আঁচনিৰ সুবিধা যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে পাব অৰুণোদয় আঁচনিৰ সুবিধা আৰু নতুনকৈ আৰম্ভ হৈছে অৰুণোদয় বাছনিৰ প্ৰক্ৰিয়া অৰুণোদয় আঁচনিৰ অধীনত মহিলাসকলে মাহেকত লাভ কৰিব 1250 টকাকৈ আৰু ধলাইত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ মন্তব্য যে ৰেচন কাৰ্ড থকা লাখ লাখ লোকে এতিয়া লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা নতুনকৈ 15ৰ পৰা 10,000 মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা আৰু শীঘ্ৰে প্ৰদান কৰা হ'ব এইবাৰ অৰুণোদয় আঁচনি